মিৰৰ এয়া কেইটামান বস্তু আহিছিলে মামাআৰ্থৰ পৰা অনলাইন কৰিছিলোঁ আৰু আধা আধি আনবক্সিং মিৰে কৰিয়ে দিলে মানে ভিডিঅ'টো বনাব লওঁতেই আৰু এয়া চাওক কিমান ধুনীয়াকৈ এনেদৰে পেকিং কৰি দিয়ে সকলো বস্তু এইটো চাওঁ দেহা এইটো কি বস্তু এইটো বেবী ৱাছটো হ'বলৈ ন বডি ৱাছটো এইটো মামাআৰ্থৰ এটা মিল্কী চফ বডি ৱাছ শেষ হৈ গৈছিলে আকৌ এটা আনিছোঁ তাৰপিছতে এইটো কি চাওঁ এইটো মিল্কী চফ বডি লোচন এইটো এটা আনিছোঁ আৰু এইটো খোলাচোন দেহা এইটো কি আছে খুলি দিয়া এনেকৈ এইটো এটা মই হেৰি দিছিলোঁ মহে নাকামুৰিবৰ কাৰণে এইটো বস্তুৰ কাৰণেই ভিডিঅ'টো বনাইছোঁ মেইনলি বাকীকেইটাতো মই আগৰ ভিডিঅ'ত দেখুৱাইছোঁৱেই এইটো কি চাওঁ দেহা ভালকৈ অকণ চাই দিওঁ দিয়া তুমি এইটো খোলাচোন এইটোত কি আছে এইটোতো আছে নহয় কিবা এটা এইটো চাওঁ সেইটো খোলা এইটো এইটো দেখিছে এইটোৱে মেইন বস্তু এইটো কাৰণে ভিডিঅ'টো কৰিছিলোঁ নতুন বস্তু এটা আনিছোঁ মামাআৰ্থৰ পৰা আগতে এটা আছিলে মহে নাকামুৰিবৰ কাৰণে স্প্ৰে টাইপ আনিছিলোঁ আৰু এইবাৰ এইটো অকণমান বেলেগ ধৰণৰ এইটো 100% নেচাৰেল মস্কুইটো এইটো মানে মহে নেকামুৰিবলৈ এইটো লগাই দিয়ে দেহা ৰ'বা এইটো 24টা মানে ষ্টিকাৰ টাইপ থাকে এনেকৈ কাপোৰত লগাই দিব লাগে 12 ঘণ্টা প্ৰটেকশ্যন দিয়ে আৰু ৱাটাৰপ্ৰুফ হয় 0 to 10 years লিখা আছে ইয়াতে ডিট ফ্ৰী প্ৰটেক্টছ ফ্ৰম ডেংগু মেলেৰিয়া এণ্ড এইটো কি চিকুনগুনিয়া এইটো কি বস্তু মই বুজা নাই বাৰু বাকীকেইটাতো বুজি পাইছোঁ গৰমৰ দিন যিহেতু বহুত মহে কামুৰে এয়াতো গোটেই দমলা দমল কৰিয়ে থৈছে চাওঁ দেহা তোমাক যে মহে ক'ত কামুৰিছিলে দেখাই দিয়াচোন কোনটো এইটো খুলিব নাই পাৰা মই খুলি দিম ৰ'বা এইটো কি এইটো কলগেট হ'বলা দেহা খোলাচোন তোমাৰ কলগেটটো যে চেছ হৈছিলে এইটো মিৰৰ কলগেট মই যিহেতু পটককৈ ভিডিঅ'টো বনাবলৈ লগা হ'ল তো এনেকৈয়ে মই নিজে ধৰিয়ে বনাইছোঁ বেক কেমেৰাত মিৰে মানে খুলিয়ে দিছে বস্তুটো আহি পোৱাৰ লগে লগে দেউতাকে খুলিলে আৰু তাৰ উৎপাত লাগি গ'ল দেহা তুমি এইটো চোৱাচোন এইটো মই অকণমান দেখাই দিওঁ এইটো বা নিদিয়েই নহয় দেখুৱাবলৈ এনেকৈ থৈ দিব লাগে এইকেইটা থৈ দিয়া আৰু এইটো থৈ দিয়া এইটো মামাআৰ্থৰ বেৰী ব্লাছ টুথপেষ্ট ফৰ কিডছ 100% নেচাৰেল এবছৰৰ ওপৰৰ শিশুৰ কাৰণে আৰু এয়াও মিৰৰ এটা আছিলে আগতে শেষ হ'ল সেইকাৰণে পুনৰবাৰ আকৌ আনিছোঁ মিৰৰ কাৰণে মামাআৰ্থৰ এইটো কলগেটে ব্যৱহাৰ কৰোঁ আৰু পিছত মই ভালকৈ দেখাম বাৰু কলগেট আৰু ব্ৰাছৰ ওপৰত এটা ভিডিঅ' আজি মানে নতুন দুটা বস্তু আহিছে সেইকাৰণে দেখুৱাইছোঁ ভিডিঅ'টো নতুন বস্তুটো এইটো মামাআৰ্থৰ মস্কুইটো এইটো ব্যৱহাৰ কেনেকৈ কৰোঁ পিছত মই সেইটোও দেখুৱাম আপোনালোকক ভালদৰে খুলি মেলি কেনেকুৱা কি আছে ইয়াৰ ভিতৰত এতিয়া যিহেতু লগাব হোৱা নাই যেতিয়া মই ব্যৱহাৰ কৰিম তেতিয়া আপোনালোকক ভালকৈ আকৌ খুলি লগাই দেখুৱাম আৰু যদি মই ভাল পাওঁ তেনেহ'লে জনাম আপোনালোকেও আনিব পাৰিব আপোনাৰ শিশুটোৰ কাৰণে গতিকে সৰু এটা ভিডিঅ' এনেই আপোনালোকেও ব্যৱহাৰ কৰি চাব পাৰে মামাআৰ্থৰ প্ৰডাক্ট যদি ব্যৱহাৰ বৰ্তমানলৈকে কৰা নাই মইতো মিৰৰ লগত বেছিকৈ মামাআৰ্থৰে ব্যৱহাৰ কৰোঁ আৰু গোটেইকেইটা বস্তু একেলগে দিলে কিবা এটা অফাৰো পায় এই গোটেই 4টা বস্তু আনিছোঁ যিহেতু 300 মান টকা আমি কমত পাইছোঁ গতিকে এনেদৰে সৰহকৈ বস্তু আনিলে মানে লাভ হয় যিহেতু লাগিয়ে থাকে দেহা হৈ যাব আজি ভিডিঅ'টো বাই কৈ দিয়াচোন চবকে বাই কৈ দিয়াচোন বাই কৈ দিয়া